কেনেকৈ গম পালে অযথাতে যজ্ঞ কৰি আছোঁ তেওঁলোকে নিজেই গম পালে বোলে পাণ্ডৱৰ নাতি পৰীক্ষিতে কেৱল 7 দিন ভাগৱত শ্ৰৱণ কৰি এই দেহৰ জড় বন্ধনৰ পৰা মুক্ত হৈ মুখ্য সাধনৰ আনন্দত কৃষ্ণ তত্ত্বত এক হৈ গ'ল গতিকে ওই মৃত্যুৰ পাছত মুক্তিটো শাস্ত্ৰই দেখুওৱা নাই আমাৰ যে কয় মুক্তি লাভ কৰিব লাগিব মুকুতি সাধন কৰিব লাগিব হয়নে ওই মৃত্যুৰ পাছত মুক্তি নাই যদি মুক্তিৰ আনন্দ ল'ব বিচাৰিছে জীৱন্ত কালত ক'ব লাগিব তাকহে কৈছে জীৱন্তে মুকুত বুলি হয়নে এই জীৱনৰ জড় বিকাৰযুক্ত ভোগ বিলাস আনন্দ উৎসৱ বৈভৱ এইবিলাকৰ মায়াৰ বন্ধনৰ পৰা যদি কোনোবা ভগতিৰ বলত যদি মুক্ত হৈ যাব পাৰিছে ওই সেইজন জীৱন্তে মুকুত শাস্ত্ৰই আমাক সেই সিদ্ধান্তহে দিছে যাতে কাৰো প্ৰতি আমাৰ বেয়া ভাৱ নাথাকে বেয়া দৃষ্টি নাথাকে আমি কাকো শত্ৰু জ্ঞান নকৰোঁ আমি সমস্তজনকে যাতে আমি ঈশ্বৰ জ্ঞান কৰিব পাৰোঁ কেতিয়া কৰিব লাগিব ও জীয়াই থাকোঁতেই কৰিব লাগিব মৃত্যুৰ পাছত সম্ভৱ হ'ব জানো কেতিয়াও সম্ভৱ নহয় এইটো কাৰণে জীৱনৰ প্ৰতিটো ভাল কাম ভাল কথা আমাৰ প্ৰথম নিজৰ পৰা আৰম্ভ হ'ব লাগিব কিন্তু আমাৰ দুৰ্ভাগ্যটো চাওকচোন আমাৰ কিমান বেয়া দিন আপোন নামৰ বহুতৰ কৰি নিজ সৰ্ব শক্তি দিয়া কালৰ নিয়ম নিবিহি লাস্মৰণ এটা দৃষ্টি তব কৃপা হৰি এ মুহূৰ্ত দুৰ্দৈৱ দেখা কিনো এ অনুৰাগ প্ৰভু নভৈল তোজনা অনুৰাগ প্ৰভু নভৈল তোজনা মত আপোনাৰ নামৰ বহুতৰ কৰি নিজ সৰ্বশক্তি দিয়া আপোনাৰ নামটোত আপুনি আপোনাৰ পৰম ব্ৰহ্ম কৃষ্ণৰ যিমান শক্তি আৰু সামৰ্থ্য আছিলে তাতকৈ বেছিকৈ ঢালি দিছে আৰু কেৱল নামৰ শক্তিটো দিয়াই নহয় আপুনি ডাঙৰ এটা কৃপা কৰি দিছে বোলে কি ও কালৰ নিয়ম নিবিহিলা স্মৰণত বেদৰ কৰ্মমাৰ্গবিলাকত সময়ৰ নিয়ম আছে 1 ছেকেণ্ড 1 মিনিটো ইফাল সিফাল কৰিব নোৱাৰিব সেই সময়ত সেই তিথিত হ'ব লাগিব কিন্তু নাম কি কৰিলে কালৰ পৰা মুক্ত কৰি দিলে সময়ৰ বন্ধনৰ পৰা নিৰ্গুণ নাম বস্তুক ভগৱন্তই মুক্ত কৰি দিলে যে তোমাৰ যেতিয়াই মন যায় তেতিয়াই মোৰ নাম স্মৰণ কৰিব পাৰিবা আৰু মাধৱ মহাপুৰুষে কি বুলি কৈছে হে জগতৰ হৰি মোৰ দুৰ্ভাগ্যটো চাওকচোন মোৰ বেয়া দিনটো চাওকচোন মুহূৰ্ত দুদৈব দেখা কিনো তোমাৰ নাম তোমাতকৈও ছাৰ এই নামৰ প্ৰতি মোৰ এতিয়াও অনুৰাগ জন্ম হোৱা নাই হয়নে গতিকে নিজক নিজে সুধিবলৈ কৈছে বেলেগে আমাক কি প্ৰশ্ন সুধি আমাৰ প্ৰতি উত্তৰ আনিব আমি নিজে নিজক প্ৰশ্ন কৰিব পাৰিব লাগিব হে প্ৰভু ভগৱন্ত কৃষ্ণ
কিয়নো তোমাক ৰাতিপুৱা 5টাতে শুই উঠি ৰাতি 10 বাজিলে মই কিয়নো তোমাক এবাৰো স্মৰণ কৰিব পৰা নাই মইনো তোমাৰ ওচৰত কি এনে ডাঙৰ জবৰ লগাইছো গতিকে প্ৰতিটো ভাল কাম সদায় নিজৰ পৰা আৰম্ভ কৰিব লাগিব ভগৱন্তৰ নামত যিমান শক্তি আছে ভগৱন্ত প্ৰভুৱে কৈছে তাৰ ময়ে পাৰা নাপাওঁ এই প্ৰথম স্কন্ধত সত্যবাদী খুটে শৌনক আদি সহস্ৰ ঋষি যেতিয়া ভাগৱত ক'লে তেতিয়া খুটমুনিক তেতিয়া প্ৰশ্ন কৰিছে যে কিদৰে তৰুণ কালতে পৰীক্ষিতে দেহ ত্যাগ কৰিলে কিদৰে পৰীক্ষিতে 7 দিনতে মুখ্য সুখৰ আনন্দ পালে হে আমাৰ গুৰুজন বিষ্ণু বৈষ্ণৱত নাহি কি ভেদ হে দুয়োৰ কথাই কৰে পাত কৰস্কন ধছেদ ভাগৱতৰ প্ৰথম স্কন্ধতে কৈছে যে বিষ্ণু আৰু বৈষ্ণৱৰ মাজত ভেদ নেদেখিবা নাপায় ভেদ দেখিব সেইবুলি শিৱ পূজা কৰিবলৈ কোৱা নাই আকৌ সেইটোও ভুলকে নল'ব যমক পুজিবলৈ কোৱা নাই আকৌ বলিক প্ৰহ্লাদক পুজিবলৈ কোৱা নাই আকৌ হয়নে বিষ্ণু বৈষ্ণৱতেই নহয় এই গোটেই জগত সভাত ক'তো ভেদ দেখিব নালাগে এই গোটেই জগতখন আনন্দময় কৰি ৰাখিছে হৰিয়ে এই জগত সভাৰ পৰা আমি সদায় আনন্দ বিচাৰিব লাগে কাৰোবাক বেয়াকে ক'লে আমাৰ মনলৈ দুখ আহিব নকলেই কাৰোবাৰ লগত বিবাদ আৰু কাজিয়া কৰিলে আমাৰ মান সন্মানৰ লাঘৱ হ'ব সেইখিনিৰ পৰা আঁতৰ হ'লেই হ'ল হয়নে নহয় বাৰু গতিকে শাস্ত্ৰই আমাক অকল নৰ হৈ থাকিবলৈ কোৱা নাই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কি বুলি সম্বোধন কৰিছে নৰ হৰি বুলি সম্বোধন কৰিছে নৰ হৰিৰ দৰে গুণৰ পৰা মুক্ত হৈ নিৰ্গুণ হৈ যাব পাৰে যদিহে নৰই সেইদৰে নিজৰ জীৱনক অনুশাসন অনুশীলন ভক্তি বৈৰাগ্যৰ যোগেদি নিজক সজাই পৰাই ল'ব জানে বা পাৰে প্ৰথম স্কন্ধত পৰীক্ষিতৰ জন্ম বিষয়ক প্ৰশ্নৰ কথা যেতিয়া ঋষি সমাজে সুধিলে তেতিয়া ঋষি সমাজত খুটমুনিয়ে পৰীক্ষিতৰ বিষয়ে কৈ আছিলে কৈ থাকোঁতেই কি হৈ গ'ল এই ভাগৱত প্ৰণয়ন কৰা বেদব্যাস এইজনৰ চিত্তটো অশান্ত আৰু অস্থিৰ হৈ গ'ল মনটো স্থিৰ কৰিব নোৱাৰা হ'ল বদৰিকা আশ্ৰমত ইফালৰ পৰা সিফাললৈ পাইচাৰি কৰি কৰি উগুল থুগুল হৈ চঞ্চল হৈছে ইফালে আকাশত দিব্য বীণালৈ ভগৱন্ত কৃষ্ণৰ নাম গুণৰ চৰিত্ৰ তেওঁ বীণাৰ টংকাৰত জংকাৰিত কৰি দেৱঋষি নাৰদে আনন্দৰে কৃষ্ণৰ নৃত্য জুৰিছে ঐ দেৱঋষি নাৰদৰ ইফালে আনন্দিত মন আৰু তলত বদৰিকা আশ্ৰমত বিষাদ গ্ৰস্ত হৈ উগুল থুগুল ভাগৱত প্ৰণেতা বেদব্যাস ভাগৱতৰ প্ৰথম স্কন্ধৰ যিমানকেইটা তত্ত্ব ক'ব পাৰি আমি ক'বলৈ যত্ন কৰিছোঁ দেই ৰাইজক নধৰিব যে প্ৰথম খুট শৌনক সংবাদ ভাগৱতত প্ৰথম স্কন্ধত আৰম্ভ হ'ল খুদ হ'ল গুৰু শৌনক আদি সহস্ৰ ঋষি হ'ল শিষ্য গতিকে ভাগৱত গুৰু শিষ্যৰ পৰম্পৰা আমি যেতিয়ালৈকে শিষ্য হ'ব নোৱাৰিম তেতিয়ালৈকে ভাগৱতৰ কথা আমি শ্ৰৱণ কীৰ্তনৰ আনন্দৰ ভাগ ল'ব নোৱাৰিম গতিকে আমি ভগৱন্তৰ ওচৰত ভাগৱতৰ ওচৰত কি হ'ব লাগিব আমি জ্ঞান বিচৰা আশীৰ্বাদ বিচৰা আমি শিষ্য হ'ব লাগিব এই শিষ্য হোৱা নাছিলে কোন এই পুৰাণ প্ৰণেতা বেদব্যাস বেদব্যাস কাৰো শিষ্য হোৱা নাছিলে বেদব্যাস কি হৈছিলে নিজে স্বয়ম্ভু গুৰু হৈছিলে কি কৰিলে পুৰাণ প্ৰণয়ন কৰি আছে তেওঁ গুণ যশ বাঢ়ি বাঢ়ি গৈ আছে
বেদব্যাসে পুৰাণ প্ৰণয়ন কৰিলে 17খন সেয়াই নহয় বেদৰ মন্ত্ৰ আৰু তত্ত্ববিলাক অশৃংখলিত আছিলে বেদব্যাসে বেদক বিভাজন কৰি শৃংখলাবদ্ধ কৰি বেদৰ বিভাজন কৰোঁতা হ'ল সেইটো কাৰণে তেওঁৰ নাম হ'ল বেদব্যাস বেদক যি বিভাজিত কৰি শৃংখলাবদ্ধ কৰিব পাৰে সেইটো কাৰণে অশৃংখলিত বেদৰ তত্ত্বক তেওঁ শৃংখলাবদ্ধ কৰিলে ইমানতে কৰি তেওঁ ক্ষান্ত থকা নাই ইয়াৰ পাছত তেওঁ নিৰ্মাণ কৰিলে বেদৰ ওপৰত পঞ্চম বেদ এই পঞ্চম বেদ হ'ল মহাভাৰত 18 পূৰ্বযুক্ত মহাভাৰতৰ 6ষ্ঠ স্কন্ধত তেওঁ জ্ঞানময় গীতা প্ৰণয়ন কৰিলে ইমানখিনি কৰাৰ পাছতো ব্যাস নিজেই স্থিৰ হ'ব পৰা নাই সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত দ্বিতীয় সংবাদ প্ৰথম সংবাদ সুত আৰু শৌনকৰ দ্বিতীয় সংবাদ ব্যাস নাৰদ সংবাদ কাৰ লগত সংবাদ হৈছে দেৱঋষি নাৰদৰ লগত ব্যাসৰ সংবাদ হৈছে নাৰদে আহি বেদব্যাসৰ আগত দিব্য বীণালৈ নৃত্য কৰি কৰি আনন্দ কৰি কৰি কৃষ্ণৰ গুণ কীৰ্তন কৰিলে আৰু বেদব্যাসে কি কৰিলে হাতত জল ল'লে বেদব্যাসে গৈ দেৱঋষি নাৰদৰ চৰণ ধুৱালে পাদ্য অৰ্ঘ্যলৈ বেদব্যাসে কি কৰিলে দেৱঋষি নাৰদক স্তুতি নতি আৰু উপাসনা কৰিলে তেতিয়া বেদব্যাসে কৈছে যে হে দেৱঋষি আপোনাৰ আগমনে মোৰ মনটো শান্ত কৰিছে তেতিয়া দেৱঋষি নাৰদে কৈছে যে মহন্তৰো মুখ তুমিতো মহামহন্ত আৰু আজি তোমাৰো চিত্ত উকুল থুকুল দেখিছো মই কিয় তুমি নিজে স্থিৰ হ'ব পৰা নাই কি কাৰণে এটা সেইটো প্ৰশ্নৰ উত্তৰ বেদব্যাসৰ হাতত নাই প্ৰথম প্ৰশ্ন আমি কিয় স্থিৰ হ'ব পৰা নাই আমি কিয় স্বচ্ছ হ'ব পৰা নাই আমাৰ অন্তৰখন কিয় নিকা হ'ব পৰা নাই এইটো আমাৰ প্ৰশ্ন হয়নে ইয়াৰ উত্তৰ কোনে দিব ইয়াৰ উত্তৰ ভাগৱতে দিব ভাগৱত কি ভাগৱত হ'ল শাস্ত্ৰ ৰূপেৰে আচাৰ্য আচাৰ্য মানে কি যি জীৱনৰ আচৰণবিলাক শিকায় এই জীৱনৰ আচৰণবিলাক আমি ভাগৱতৰ পৰা শিকিব লাগিব বেদব্যাসক দেৱঋষি নাৰদে ক'লে গোটেই জগতখনক তুমি নষ্ট কৰিলা ক'ত পাইছে এনেকুৱা ঋষি যি 17 পুৰাণ প্ৰণয়ন কৰা অষ্টদশদল মহাভাৰত নিৰ্মাণ কৰা মহাভাৰতৰ অন্তৰ্গত দিব্য জ্ঞানময় গীতা প্ৰণয়ন কৰা 4 বেদক বিভাজন কৰা এই বিদগ্ধ পণ্ডিতজনক সেই সময়ৰ প্ৰণেতা পৰমেশ্বৰক তুমি এই জগতখন নষ্ট কৰিলা বুলি উদ্ধবাহু কৰি ক'ব পৰা এই জগতত কোন আছে ভুলটোক দেখুৱাই দিব পৰাটো আটাইতকৈ ডাঙৰ সাহস বেদব্যাসক ক'লে তুমি গোটেই জগতখনকে নাশ কৰিলা বোলে কি নাশ কৰিলা তুমি ইমানবিলাক কৰ্মৰ মাৰ্গ দেখুৱাই দিলা যে কোনটো কৰিলে মানুহ উদ্ধাৰ হ'ব তাকে নাজানে তুমি হাঁহ ছাগলী পাৰ আদিবিলাক বলি দি এই জীৱবিলাকক স্বৰ্গ সুখ ল'বলৈ দেখুৱালা এই স্বৰ্গ সুখ কেইদিনীয়া এই স্বৰ্গ সুখ শেষ হোৱাৰ লগে লগে আকৌ নৰকত পৰিব কৈ গতিকে তুমি এনে ভুল কাম কিয় কৰিলা তুমি গোটেই জগতখনকে নাশ কৰিলা তেতিয়া প্ৰণেতা পৰমেশ্বৰ বেদব্যাসে দেৱঋষি নাৰদক হে দেৱঋষি আপুনি ঈশ্বৰ আপুনি মোক উপদেশ দিয়ক আপুনি মোক আজ্ঞা কৰক মই কি কৰিলে মোৰ এই অস্থিৰ মনটো মই শান্ত সুস্থ কৰিব পাৰিম তেতিয়া দেৱঋষি নাৰদে হাঁহি হাঁহি বেদব্যাসক কৈছে যে তুমি কৃষ্ণৰ গুণ নাম যশ কৃষ্ণৰ অমৃতময় চৰিত্ৰ কৃষ্ণ গুণ কীৰ্তন প্ৰধান এভাগ শাস্ত্ৰ নিৰ্মাণ কৰা যি শাস্ত্ৰত থাকিব কেৱল কৃষ্ণৰ অমৃতময় গুণ কীৰ্তন আৰু উপাসনা
যি শাস্ত্ৰত ভগৱন্ত কৃষ্ণৰ ৰাস ক্ৰিয়া থাকিব এই শাস্ত্ৰ প্ৰণয়ন কৰি এই জগতক তুমি উদ্ধাৰ কৰা এটা ভুলটো বেদব্যাসে কৰিছিলে শুধৰণি নিজেই কৰিব লাগিব নাৰদে মাত্ৰ ৰাস্তা দেখুৱাই দিছে সেইটো কাৰণে আমাক গুৰুৱে ৰাস্তাটোহে দেখুৱাই দিব বাপজনাই প্ৰশ্ন কৰিছে যে একবিংশ শতিকাৰ 3 দশক পাওঁতেও এতিয়াও শংকৰদেৱ মাধৱদেৱক কিয় চিনি পোৱা নাই চিনি নোপোৱাটো ভুল নহয় চিনাকি হ'ব নিবিচৰাটো ভুল কোনেও কাকো গুৰুক পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই গুৰুজনৰ পৰিচয় হ'বৰ কাৰণে নিজৰ যত্ন আৰু নিজৰ আগ্ৰহ লাগিব সেইটো কাৰণে দেৱঋষি নাৰদে বেদব্যাসক আনন্দ মনেৰে তুমি ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰা বুলি উপদেশ দিলে এতিয়া আকৌ সুত সৌনক সংবাদত ঋষি সমাজৰ প্ৰশ্ন হ'ব পাৰে যে ভাগৱতে যে শ্ৰেষ্ঠ ভগৱন্ত কৃষ্ণৰ গুণ কীৰ্তনে যে শ্ৰেষ্ঠ এই কথাটো দেৱঋষি নাৰদে কেনেকৈ জানিলে গুৰুজনে ক'ৰ পৰা কেনেকৈ জানিলে সেইটো জানিব লাগিব তেওঁ বেদব্যাসৰ দৰে প্ৰণেতা পৰমেশ্বৰক এনেদৰে উপদেশ দিবলৈ তেওঁ ইমান তত্ত্ববোধ কেনেকৈ লাভ কৰিলে সেইটো কাৰণে তাত কি দিছে ভাগৱতৰ প্ৰথম স্কন্ধত নাৰদৰ পূৰ্বজন্মৰ কথা দিছে নাৰদে এটা জন্মত দাসীৰ গৃহত ব্ৰাহ্মণীৰ পুত্ৰ হৈ জন্ম লৈছিলে বাৰিষা কালত তেওঁলোকৰ গৃহত আহি 4জন অতিথি সন্ন্যাসী আশ্ৰয় লৈছিলে এই অতিথি সন্ন্যাসী 4জনে কেৱল ভগৱন্ত কৃষ্ণৰ গুণ কীৰ্তন কৰে নাৰদে পঞ্চম বয়সৰ শিশু যদিও হৰিৰ গুণ কীৰ্তন শুনিবৰ আনন্দ পায় তেওঁলোকে কিবা এটা কৰিবলৈ গ'লে তেওঁলোকক সহায়ো কৰি দিয়ে বাৰিষা কাল শেষ হ'ল সন্ন্যাসী 4জন তেওঁলোকৰ সিদ্ধধামলৈ যাবলৈ ওলালে আৰু দেৱঋষি নাৰদে হিয়া ঢাকুৰি কান্দিছে হে গুৰু সমস্ত আপোনালোক যদি গুচি যায় তেতিয়াহ'লে মোৰ কি হ'ব আপোনালোকেনো কেনেকৈ হৰিক ভকতি কৰিব লাগে হৰি কীৰ্তন কেনেকৈ কৰিব লাগে আপোনালোকে মোক শিকাই থৈ যাওক গতিকে গুৰুক নিজে চিনি পাব লাগিব নাৰদে চিনি পালে এই 4জন সন্ন্যাসীয়ে মোৰ গুৰু যিকেইজনে হৰি কীৰ্তন কৰি আনন্দৰ ভাগ দিছিলে দেৱঋষি নাৰদে তেওঁলোকক গুৰু ভজিলে 5ম বছৰ বয়সত আৰু তেওঁলোকে হৰিৰ কীৰ্তন আৰু উপাসনা কেনেকৈ কৰিব লাগে শিকাই দিলে তেওঁ মাতৃৰ বিয়োগ হ'ল তেওঁ অকলশৰীয়া হ'ল অকলে হাবিৰ মাজলৈ দৌৰ মাৰিলে হাবিৰ মাজত গৈ কি কৰিলে শিশু আহত বৃক্ষ এজোপাৰ তলত বহি এই গুৰুৱে যে শিকাইছিলে হৰিক উপাসনা কৰিবলৈ তেওঁ হৰিক একান্ত চিত্তে উপাসনা কৰিলে কি হ'ল নিৰাকাৰ নিৰাময় ঈশ্বৰজন যিজনক চক্ষুৰে কোনেও নেদেখে সেইজন ভগৱন্তই আহি কোটি চন্দ্ৰৰ সমান উজ্জ্বল হৈ এই 5ম বয়সৰ শিশু দেৱঋষি নাৰদৰ হৃদয়ত দৰ্শন দি দিলে খন্তেক সময় হৰি দৰ্শন পোৱাত তেওঁ বৰ আনন্দিত হ'ল আৰু অলপ সময়ৰ পাছতে আকৌ নেদেখা হ'ল হৰিক যেতিয়া নেদেখা হ'ল নাৰদ এই শিশু ব্ৰাহ্মণৰ ল'ৰাটোৱে হিয়া ঢাকুৰি কান্দিবলৈ ল'লে হে প্ৰভু মোক আকৌ অকণমান দেখা দিয়া তোমাৰ এই অনন্য ৰূপ সৌন্দৰ্য মোৰ চাই থাকিবলৈ মন গৈছে আৰু তেতিয়া কি হ'ল তেতিয়া হৰিৰ দৃশ্য নহ'ল হৰি সেইবাৰ বাণী ৰূপ হ'ল কি বাণী ঘোষণা কৰিলে যে এইটো জন্মত আৰু তুমি মোক কেতিয়াও দেখা নেপাবা গতিকে এটা জন্মত হৰি দৰ্শন এবাৰেই হ'ব কাৰ হৈছিলে মাধৱৰ হৰি দৰ্শন হৈছিলে মাধৱে কাক দৰ্শন পাইছিলে শংকৰক দৰ্শন পাইছিলে সেইটো কাৰণে শংকৰ আৰু মাধৱ অভেদ্য ঈশ্বৰ হৈ গ'ল গতিকে হৰি দৰ্শন আমি মায়াৰ দৃষ্টিৰে চালে নহ'ব মায়াৰ ভাৱেৰে পালে নহ'ব আমি ঈশ্বৰ ভাৱেৰে হৰি দৰ্শন পাব লাগিব যদি গুৰুৰ চৰণ পাইছো তেতিয়াহ'লে হৰি দৰ্শন পোৱাৰ আৰু বেলেগ প্ৰয়োজন নাই দেৱঋষি নাৰদে আকাশবাণী শুনিলে
আকাশবাণীত জগতৰ হৰি পৰমেশ্বৰে ক'লে এইটো দেহ যেতিয়া তুমি ত্যাগ কৰিবা সেইবাৰ তুমি পাৰিষদী দেহ পাবা কি দেহ পাবা বুলি কৈছে পাৰিষদী তনু সেইবাৰ তুমি মোক যেতিয়াই বিচৰা য'ত বিচৰা মোক যেনেকৈ চাবলৈ বিচৰা তুমি মোক তেতিয়াই দৰ্শন কৰিব পাৰিবা গতিকে হে কৃপালু বাপ সমস্ত এই জনমত আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি আমাৰ পুণ্যৰ সঞ্চয় কৰিব লাগিব এই জনমত যদি আমি জগতৰ হৰি কৃষ্ণৰ যদি শ্ৰৱণ কীৰ্তন আনন্দৰ ভক্তিৰ ভাগ যদি আমি কেনেবাকৈ ল'বলৈ যত্ন কৰোঁ অহা জনমত তেওঁ আমাক বৈকুণ্ঠত পাৰিষদ কৰি ল'ব শাস্ত্ৰই কোৱা কথা কেতিয়াও বিফলে নাযায় সেইটো কাৰণে পাৰিষদী তনু লাভ কৰিবলৈ হলে আমাৰ লগত বাধাৰূপী বিকাৰ কি আছে ভাগৱত শাস্ত্ৰত প্ৰথম স্কন্ধত এই বিকাৰটোৰ শিৰটো কাটি দিব বিচাৰিছে সেইটো কাৰণে পৰীক্ষিতৰ জন্ম বিষয়ক প্ৰশ্ন বিৰাস নাৰদ সংবাদ পৰীক্ষিতৰ জন্ম ৰহস্য এইবিলাকৰ পাছত কি দিছে অস্বস্থামাৰ শিৰোমণিকা ভাগৱতৰ প্ৰথম স্কন্ধত গতিকে পদে আমাক এতিয়া এই কথা জনাব কৃপালু বাপজনাই আমাক অপৰাধ নধৰিব যেহেতু আমি মাত্ৰ আজি আপোনালোকৰ এই অনুষ্ঠানত 2 ঘণ্টা সময়হে সেৱা ধৰিব পাৰিম তে 1 ঘণ্টা 7 মিনিট সময় ইতিমধ্যে হৈছে গতিকে আৰু 1 ঘণ্টা সময় আমি আগবঢ়াম গতিকে আমি এতিয়া পৰীক্ষিতৰ জন্ম ৰহস্যৰ কথাটো যেতিয়া ভাগৱতৰ প্ৰথম স্কন্ধত সুতমুনিক সৌনকাদি সহস্ৰ ঋষিয়ে সুধিলে তেতিয়া এই জন্ম ৰহস্যৰ বিষয়ে প্ৰৱেশ হোৱাৰ আগতে বৰ ডাঙৰ তাত্ত্বিক কথা কেইটামান আমাক জনাইছে কি বুলি জনাইছে যে জয়খানি ভাৰতে সমৰ কৰিলা মৰিল বীৰ সমস্ত অষ্টাদশ সিটো ঐক্যহীনী সেনা অন্য গৈল অস্ত যে যেতিয়াই ভাৰত ভূমিত মহাৰণ হ'ল ভাৰত যুদ্ধ হ'ল 18 ঐক্যহীনী সেনাই য'ত কি কৰিলে মুক্তি লাভ কৰিলে এই যুদ্ধখন কিন্তু তেতিয়াই অন্ত হৈ নগ'ল ভাগৱত শাস্ত্ৰই দেখুৱাইছে কুৰুক্ষেত্ৰৰ যুদ্ধ কেতিয়াও শেষ নহয় কুৰুক্ষেত্ৰৰ যুদ্ধ সদায় চলি থাকিব এইখন যুদ্ধ সদায় চলি থাকে কাৰণে ব্যাসে পঞ্চম বেদ মহাভাৰতত আমাক ষষ্ঠ পৰ্বত এই যুদ্ধখনৰ তত্ত্ব আমাক দেখুৱাইছে কিয় এইখন যুদ্ধ সদায় হৈ থাকিব এইখন যুদ্ধ আমাৰ ভিতৰত হৈ আছে এইখন যুদ্ধ আমাৰ ভিতৰত সদায় হৈ থাকিব সেইটো কাৰণে ইয়াৰ পৰিমাণটো 18 কৰি লোৱা হৈছে কিয় 18 কৰি লোৱা হৈছে আমাৰ শত্ৰুৰ পৰিমাণটো বেছি সেইটো কাৰণে 11 ঐক্যহীনী আমাৰ মিত্ৰৰ পৰিমাণটো কম সেইটো কাৰণে 7 ঐক্যহীনী গতিকে আমাৰ শত্ৰু কেনেকৈ কৌৰৱ তত্ত্বগত দৃষ্টিটো চাব লাগিব কৌৰৱ আমাৰ কিয় শত্ৰু কৌৰৱৰ যিজন 10 দিনৰ সেনাপতি এই সেনাপতিজন বৈষ্ণৱ কিন্তু যুদ্ধ ক্ষেত্ৰত সেইজন আমাৰ তত্ত্বৰ ৰূপত শত্ৰু সেইজন এজন পৰম বৈষ্ণৱ কাৰণ পাণ্ডৱক কৃষ্ণ পৰিচয় তেওঁ কৰাই দিছে সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত তেওঁ যে পৰম বৈষ্ণৱ ভীষ্মৰ মুখ্যন তত্ত্ব দি দিছে কিন্তু আমাৰ লগত ভীষ্ম কি হৈ আছে এই ভাগৱত শাস্ত্ৰত মহাভাৰতত থকা প্ৰতিটো বস্তুৱে আমাৰ ভিতৰত আছে সেইটো কাৰণে আমি আমাৰ ভিতৰখন কুৰুকি চাব লাগিব খান্দি চাব লাগিব হয়নে বাৰু এই কৌৰৱসকলৰ পিতৃ কোন ধৃতৰাষ্ট্ৰ জন্মান্ধ হয়নে নহয় আৰু ভাৰ্যা কোন ভাৰ্যাৰ দৃষ্টি আছিলে কিন্তু প্ৰতিমাই ঢাকি দিলে হয়নে নহয় আমি আমাৰ ল'ৰা ছোৱালীৰ দুখ দেখোঁ জানো আমাৰ নিজৰ দুখ দেখোঁ জানো আমি নিজে কি ভুল কৰি আছো আমি জানো হয়নে বাৰু গতিকে জন্মসূত্ৰে অজ্ঞান আৰু অবিদ্যাৰ বন্ধনেৰে আমি প্ৰত্যেকে অন্ধ ধৃতৰাষ্ট্ৰ আমাৰ অজ্ঞান আৰু অবিদ্যা আছে তথাপিতো ভাৰ্যাই আমাক স্বামী হিচাপে স্বীকাৰ কৰিলে নে নকৰিলে আমি যিটো কওঁ সেইটোকে মানি লয় আমি যলৈ যাবলৈ কওঁ তালৈকে যাব লগা হয়
অ এয়া গান্ধাৰী নহয় জানো চকু পাতি থোৱা চকু পুতি মাৰি থোৱা হয়নে গতিকে ধৃতৰাষ্ট্ৰ অজ্ঞান আৰু অবিদ্যা গান্ধাৰী এই অজ্ঞান আৰু অবিদ্যাক স্বীকাৰ কৰা সেৱক এই দুটা বস্তুৰ পৰাই উৎপত্তি হৈছে বাকী বিকাৰবিলাক কি উৎপত্তি হৈছে অজ্ঞানৰ পৰা উৎপত্তি হয় অহংকাৰ প্ৰথম পুত্ৰ দুৰ্যোধন এই অহংকাৰৰ পৰা উৎপত্তি হয় হিংসা আৰু দেশ সেইজনেই হ'ল দুঃশাসন এই অহংকাৰ হিংসা আৰু দেশ এই বস্তুবিলাকে সদায় দুষ্ট বুদ্ধিৰ সৃষ্টি কৰে সেইটো কাৰণে তেওঁলোকৰ মামাকজন হ'ল শকুনি এই বেয়া বস্তুবিলাকক সদায় সমৰ্থন কৰে কিহে আমাৰ মনৰ ভ্ৰমটোৱে জন্মৰ পৰা মৃত্যুলৈকে আমাৰ মনত ভ্ৰম থাকে কোনটো কৰিম কোনটো নকৰিম ক'ত থাকিম ক'ত নাথাকিম কি হ'ব কি নহ'ব এয়া আমাৰ মনৰ ভ্ৰম এই ভ্ৰমটো হ'ল ভীষ্ম পিতামহ জন্মৰ পৰা মৃত্যুলৈকে আমাৰ লগত থাকি যায় সেইটো কাৰণে পিতামহ বুলি কৈছে 10টা ইন্দ্ৰিয় যেতিয়ালৈকে সক্ৰিয় হৈ থাকিব ই সেনাপতি হৈ থাকিব সেইটো কাৰণে 10 দিনৰ সেনাপতি মহাভাৰতৰ যিমানবিলাক তত্ত্ব আছে প্ৰত্যেকটো তত্ত্বই আমাৰ ভিতৰত বাস কৰি আছে হয়নে আমি জানো যে এক কৃষ্ণদেৱৰ বাহিৰে আমাক উদ্ধাৰ কৰিব নোৱাৰে কিন্তু কি কৰো শিৱ মন্দিৰত গৈ শৰাই দি দিওঁগে আমি শিৱক নিন্দা কৰা নাই কিন্তু নাপায় কাৰো ধৰ্মক কোনেও নিন্দা কৰিব নাপায় কিন্তু গুৰুৰ চৰণত আশ্ৰয় লৈ ভাগৱত শাস্ত্ৰত আশ্ৰয় লৈ কীৰ্তন দশম ঘোষা ৰত্নাৱলী শ্ৰৱণ কীৰ্তন কৰি আমি যদি মন্দিৰে মন্দিৰে গৈ শৰাই খলিতা দি পঢ়ো আমি একশৰণীয়া হ'ম জানো আমি কেতিয়াও একশৰণীয়া নহ'ম আমাৰ একশৰণ ভংগ হ'ব সেইটো কাৰণে মনৰ ভ্ৰমটো হ'ল ভীষ্ম দুটা বুদ্ধি কোনটো কৰিম কোনটো নকৰিম কোনটো লম কোনটো নলম এজন দ্ৰোণাচাৰ্য কাৰ আচাৰ্য কৌৰৱ আৰু পাণ্ডৱ দুই পক্ষৰ আচাৰ্য অস্ত্ৰ শিক্ষা দ্ৰোণাচাৰ্যই দিছে তেওঁ কি আছিলে তেওঁ ব্ৰাহ্মণ আছিলে ব্ৰাহ্মণে ধনুৰ শিক্ষা দিয়ে ধনুৰ্বেদ তেওঁৰ লগত থাকে কিন্তু ব্ৰাহ্মণে ব্ৰহ্মময় উপাসনাৰ বাহিৰে কেতিয়াও যুদ্ধ নকৰে এইজন ব্যতিক্ৰমী ব্ৰাহ্মণে লোভৰ বশৱৰ্তী হৈ কি কৰিলে কুৰুক্ষেত্ৰত সেনাপতি হ'বলৈ গ'ল আৰু তাৰ পৰাই গোটেই বিকাৰবিলাক উৎপত্তি হ'ল এই বিকাৰবিলাকৰ পৰা কি উৎপত্তি হ'ল মনলৈ প্ৰত্যেকৰে আসক্তি আহি গ'ল মোৰ হ'ব লাগিব মই পাব লাগিব মই ল'ব লাগিব মই থ'ব লাগিব মই যাব লাগিব মই কৰিব লাগিব এই ব্ৰহ্মৰূপী পৰম ব্ৰহ্মৰ তত্ত্বৰ পৰা সমস্ত আসক্তিবিলাক নমাই আনিলে কোনে দ্ৰোণাচাৰ্যই এই দ্ৰোণাচাৰ্যই নমাই অনা আসক্তিৰ তত্ত্বটোৰ নাম হ'ল অশ্বত্থামা এই অশ্বত্থামা ৰূপী আসক্তি আমাৰ লগত যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আমি হৰিক নেপাম সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত কি কৰা হৈছে অশ্বত্থামাৰ শিৰোমণিকা অশ্বত্থামা অবৈধ পাণ্ডৱৰ 5টা পুত্ৰ শয়ন কৰি থকা অৱস্থাত হত্যা কৰিব পৰা এই দুদান্ত এই নিশংস যিজন আতংকবাদী এই আতংকবাদীজনৰ শিৰৰ মণিটোকে ভাগৱতৰ প্ৰথম স্কন্ধত ছেদন কৰি দিয়া হৈছে এইটো বাহিৰত থকা মণি নহয় এইটো আমাৰ ভিতৰত থকা মণি এই ভিতৰত থকা মণিটোৰ আসক্তিৰ মণিটোক ছেদন কেনেকৈ কৰা যাব ইফালে অৰ্জুনে প্ৰতিজ্ঞা কৰিছে বোলে কি এই দুদান্তজনক মই আজি শিৰটো কাটি দ্ৰৌপদীৰ হাতত তুলি দিম ভগৱান কৃষ্ণ কি মূৰ্তি ভগৱান কৃষ্ণ কি মূৰ্তি ভগৱান কৃষ্ণৰ এটাই মূৰ্তি সেইটো হ'ল ক্ষমা মূৰ্তি ভগৱান কৃষ্ণৰ যদিও মূৰ্তিৰ তত্ত্ব 3টা এটা হ'ল মিন্ময় এটা হ'ল চিন্ময় আৰু অন্যটো হ'ল বাংময় এই 3টা মূৰ্তি কেক কৰি জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ তেওঁ ক্ষমা মূৰ্তি কেতিয়াও তেওঁ কাকো ক্ষমা নকৰাকৈ নাথাকে প্ৰতিজ্ঞা কৰিছে বোলে কি 100টা দুখ মই ক্ষমা কৰি দিম যেতিয়া শিশুপাল তেওঁ কোলাত উঠিলত 2খন হাত কৰি গ'ল
তৃতীয় নেত্ৰটো নাইকিয়া হৈ গ'ল তেতিয়া মাতৃ তেওঁতো সম্বন্ধীয় হয় মাতৃয়ে কৈছে যে হে কৃষ্ণ মোৰ পুত্ৰটোৱে যদি তোমাৰ ওচৰত কিবা দুখ লগায় তুমি মৰিখন কৰি দিবা তেতিয়া কৃষ্ণই হাঁহি হাঁহি কৈছে কেইটা দুখ ক্ষমা কৰিব লাগিব বোলে তুমি 100 মান দুখ ক্ষমা কৰিবা 20 বুলি কৈছিলে 20টা কৃষ্ণই কৈছে যে মই 100টা দুখ ক্ষমা কৰিম ও 100 দুখ যদি ক্ষমা কৰিব পাৰে সেজন কৃষ্ণ তাকে বুজাইছে আমি এটা দুখতে মৃত্যুদণ্ড দিব বিচাৰো আমি তেওঁলোকৰ লগত সম্বন্ধ শেষ কৰি দিব বিচাৰো গতিকে ক্ষমা মূৰ্তি কৃষ্ণৰ যিটো ঈশ্বৰ তত্ত্ব এই তত্ত্বটো আমাৰ ভিতৰত বাস কৰিব লাগিব এই ক্ষমা মূৰ্তি কৃষ্ণৰ ঈশ্বৰ তত্ত্বটো কিয় বাস নহয় ঐ আমাৰ লগত আসক্তি আছে আসক্তি হ'ল অস্বস্থমা দ্ৰোণাচাৰ্যৰ পুত্ৰ তেওঁৰ লগত ব্ৰহ্মাস্ত্ৰ আছে এই ব্ৰহ্মাস্ত্ৰবিলাক কি হিংসা দেশ লোভ মোহ কাম ক্ৰোধ অজ্ঞান অবিদ্যা এইবিলাক ব্ৰহ্মই নিৰ্মাণ কৰা এইবিলাক ব্ৰহ্মাস্ত্ৰ এই ব্ৰহ্মাস্ত্ৰ কি কৰি দিলে আসক্তিৰ ব্ৰহ্মাস্ত্ৰ এৰি দিলে দ্ৰোণাচাৰ্যই উজ্জ্বল পোহৰ হৈ গোটেই পাণ্ডৱৰ ফালে গ্ৰাস কৰিবলৈ খেদি আহিছে এতিয়া অৰ্জুনে কৈছে কি আহিছে এইটো মই ধৰিবই পৰা নাই কৃষ্ণ অন্তৰ্যামীশ্বৰ প্ৰতিপাত অস্ত্ৰৰ শক্তি আৰু সামৰ্থ্য কৃষ্ণ প্ৰতিপাত অস্ত্ৰত তেৱে বাস কৰে বোলে কি অস্ত্ৰবিলাক আনে ধৰে অস্ত্ৰই কৃষ্ণক উপাসনা কৰে কাৰণ বৈকুণ্ঠ প্ৰয়াণৰ সময়ত 4 অস্ত্ৰই ভগৱন্ত কৃষ্ণক মূৰ্তিমন্ত হৈ স্তুতি কৰিছে উপাসনা কৰিছে গতিকে সমস্ত অস্ত্ৰৰ শক্তি আৰু সামৰ্থ্য ভগৱন্ত কৃষ্ণই অস্বস্থবাৰ হাততে ব্ৰহ্মাস্ত্ৰ আহিল কাৰ পৰা তেওঁ পিতৃ দ্ৰোণাচাৰ্যৰ পৰা বেদৰ মন্ত্ৰৰ ৰহস্য তত্ত্ব ভেদ কৰি ব্ৰহ্মবিদ্যাক ব্ৰহ্ম অস্ত্ৰ কৰি এই অস্বস্থমাক তেওঁ দান কৰিছিল আৰু এই ব্ৰহ্মাস্ত্ৰৰ প্ৰহাৰত এতিয়া পঞ্চ পাণ্ডৱৰেই নহয় পঞ্চ পাণ্ডৱৰ নাতি উত্তৰাৰ গৰ্ভত থকা এই জীৱৰূপী পৰীক্ষিতৰো মৃত্যু হ'ব পাণ্ডৱক বধ কৰিয়েই ক্ষান্ত থকা নাই পাণ্ডৱৰ বংশৰ বীজটুকু নিষেধ কৰি দিব বিচৰা হৈছে কাৰ দ্বাৰা অস্বস্থমাৰ দ্বাৰা এই অস্বস্থমাজন হলো আমি আমাৰ মনৰ ভিতৰত থকা দুদান্ত আসক্তিবিলাকে 5টা বস্তু সদায় শিৰ কাটি আছে প্ৰথম তত্ত্ব আমাৰ লগত থকা ধৰ্ম হ'ল আত্মা দৃষ্টিৰ এজন যুধিষ্ঠিৰ এই ধৰ্মক ধাৰণ কৰা যিটো আত্মবুদ্ধি এই আত্মবুদ্ধিটোৰ নাম হ'ল ভীম আমাৰ লগত আছে কিন্তু আমাৰ আত্মদৰ্শন হোৱা নাই অন্তৰংগ কৃষ্ণৰ চৰণৰ ভকতিৰ ৰহস্যময় অনুৰাগ ভগৱন্ত কৃষ্ণৰ শৰণ আৰু ভজন এয়া হ'ল অৰ্জুন আমাৰ ভিতৰত বহি আছে কিন্তু আমি দেখা নাই এই 3টা বস্তু যদি থাকে তেতিয়াহ'লে আমাৰ কৰ্তব্যবোধটো ঈশ্বৰমুখী হ'ব এইটো কাৰণে এই 3জন পাণ্ডৱৰ মাতৃৰ নাম কুন্তি মানে সাত্বিক কৰ্তব্যবোধ যি সাত্বিক কৰ্তব্যবোধে জীৱনৰ জড়তাৰ পৰা জীৱক মুক্ত কৰি অজ্ঞান অবিদ্যাবিলাকৰ পৰা জীৱক আঁতৰ কৰি ধৰ্মৰূপী দৃষ্টিৰ যুধিষ্ঠিৰ ভীমৰূপী বিশাল বুদ্ধি আৰু উদাৰ মন অৰ্জুনৰূপী আত্মদৰ্শন যুক্ত এই পুত্ৰৰ ৰচনা কৰিব পাৰে এইটো কাৰণে কুন্তি মাতাক এটা সীমাবদ্ধতা দেখুৱাইছে কি সীমাবদ্ধতা দেখুৱালে এই কুন্তিৰ পৰাই উৎপত্তি হ'ল বিজাতীয় বস্তু নামটো কি নামটো হ'ল কৰ্ণ এইটো কাৰণে মহাভাৰত হ'ল ন্যায় নীতি আৰু সদাচাৰৰ শাস্ত্ৰ কৰ্ণ কিয় বিজাতীয় হ'ল কুন্তিয়ে মনৰ ইচ্ছাৰে যিটো বিচাৰে সেইটোকে কৰিব কেতিয়াও নালাগিব কুন্তিয়ে আলোচনা কৰি সিদ্ধান্ত লৈ কিবা এটা কৰিব লাগিব কাৰ লগত আলোচনা কৰিব নিজৰ স্বামীৰ লগত আলোচনা কৰিব বিবাহ বন্ধন নোহোৱাকে কাকো স্বামী হিচাপে নভজাকে মোৰ যি মন যায় মই যদি তাকে কৰি দিওঁ তাৰ পৰা বিজাতীয় ফচল উৎপত্তি হ'ব আমাক মহাভাৰতে সেইটো দেখুৱাইছে কি দেখুৱাইছে যাৰ পৰা কৰ্ণৰ সৃষ্টি হ'ল এই কৰ্ণ পৰশুৰামৰ শিষ্য হ'লগে কিন্তু গুৰুক পাকি দিছে কিয় কুন্তিৰ যি উদ্দেশ্য আছিলে লক্ষ্য আছিলে এই লক্ষ্য নীতিসন্মত নহয় কুন্তিয়ে কি ভুল কৰিছিল কুন্তিয়ে কুমাৰী অৱস্থাত ভুল কৰিছিল আমিও কিশোৰ অৱস্থাত ভুল কৰোঁ গতিকে কিশোৰী অৱস্থাটোত
আমি আমাৰ সতি সন্তানক যথেষ্ট নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ আমি যত্ন কৰিব লাগে। কি কৰিলে? কুন্তীয়ে গুৰুমন্ত্ৰটো পৰীক্ষা কৰিব বিচাৰিলে। এই গুৰুমন্ত্ৰ কামত লাগে নে নালাগে তাক পৰীক্ষা কৰিব বিচাৰিলে। গুৰুৰ মন্ত্ৰ কেতিয়াও পৰীক্ষাৰ বস্তু নহয়, গুৰুৰ মন্ত্ৰ হ'ল সমৰ্পণৰ বস্তু। সেইটো কাৰণে আমাৰ জীৱনত যাতে বিজাতীয় কৰ্ম নহয়, গুৰুৰ মন্ত্ৰ ভাগৱত শাস্ত্ৰ, গীতা ভাগৱত, ৰামায়ণ মহাভাৰত, এই শাস্ত্ৰৰ কথা আমি জীৱনত বেয়া কামত প্ৰয়োগ কৰিবলৈ যাতে আমি যত্ন নকৰোঁ। তৃতীয় চতুৰ্থজন পাণ্ডৱ হ'ল নকুল। কাৰ পুত্ৰ? মাদ্ৰীৰ পুত্ৰ, কুন্তীৰ পুত্ৰ নহয়। পঞ্চমজন পাণ্ডৱ হ'ল কোন? সহদেৱ। কাৰ পুত্ৰ? মাদ্ৰীৰ পুত্ৰ। আমাৰ লগত দুটা তত্ত্ব আছে, এটা হ'ল কৰ্তব্যবোধ, এটা হ'ল মনবোধ। মননশীল আৰু কৰ্মশীল দুটা তত্ত্ব আমাৰ লগত থাকে। সেইটো কাৰণে পাণ্ডুৰ ভাৰ্যা দুগৰাকী, এগৰাকী হ'ল কুন্তী, এগৰাকী হ'ল মাদ্ৰী। কুন্তী মানে কৰ্তব্যৰ সুশাসন, মাদ্ৰী মানে মনৰ অনুশাসন। মনৰ যদি অনুশাসন নহয় তেতিয়াহ'লে আমাৰ জীৱন বিকাৰগ্ৰস্ত হৈ যাব। এইটো কাৰণে মনৰ অনুশাসনত কি থাকে? মনৰ অনুশাসনত থাকে ন্যায়, নীতি আৰু সদাচাৰ। এইজন নকুল। সেইটো কাৰণে নকুলতকৈ সুন্দৰ কোনো নাই। ন্যায়, নীতি আৰু সদাচাৰতকৈ কিবা ভাল আছে নেকি? সেইটোতকৈ কিবা আনন্দ আছে নেকি? নাই। ন্যায়, নীতি যদি সদাচাৰী হয় তেতিয়াহ'লে তেওঁ নম্ৰ হ'ব, ভদ্ৰ হ'ব, বিনম্ৰ হ'ব, কোমল হ'ব, সৰল হ'ব, সহনশীল হ'ব, ধৈৰ্যশীল হ'ব আৰু কি হ'ব? গোটেই জগতখনক সৎসংগ কৰি ল'ব। সেইটো কাৰণে সেইজন সহদেৱ, সৰ্বশাস্ত্ৰ বিশাৰদ, বিনম্ৰ আৰু কোমল। ৰাজসুই যজ্ঞত তেওঁ সুধিলে সেই সহদেৱ অগ্ৰভাগ কাক দিয়া যাব? সহদেৱে নিজেই সিদ্ধান্ত নল'লে। কিয়? তেওঁ নম্ৰ, ভদ্ৰ আৰু কোমল। তেওঁ সিদ্ধান্তটো কালৈ আগবঢ়াই দিলে যে মোতকৈ বয়োজ্যেষ্ঠ মোৰ পিতামহ আছে। কোন? ভীষ্ম। ভীষ্ম থকাত মই এই সিদ্ধান্ত নিদিওঁ। বয়োজ্যেষ্ঠজনক গুৰু হিচাপে মান্যতা কৰা শাস্ত্ৰজ্ঞজনৰ ধৰ্ম। শাস্ত্ৰ জানিলে মানুহ নম্ৰ হয়, কোমল হয়, ভদ্ৰ হয় আৰু অনুশাসন সুলভ হয়। শাস্ত্ৰই কাকো অভিমানী আৰু অহংকাৰী নকৰে। এইটো কাৰণে সহদেৱ শাস্ত্ৰজ্ঞ পণ্ডিত, কিন্তু তেওঁ অত্যন্ত বিনম্ৰ আৰু কোমল। ৰাজসুই যজ্ঞত অগ্ৰভাগ কাক দিব লাগিব তাৰ সিদ্ধান্ত পিতামহ ভীষ্মক দিবলৈ ক'লে। আৰু পিতামহ ভীষ্মই অকুণ্ঠ চিত্তে কৈ দিলে যে জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণৰ বাহিৰে এই যজ্ঞৰ অগ্ৰভাগ মই কাকো দিয়াৰ মই কোনো ৰাস্তাই দেখা নাই। ভীষ্মই কৃষ্ণক তেতিয়াই চিনি পালে যিদিনাখন কৃষ্ণ দূত হৈ গৈছিলে। কলৈ গৈছিলে? কৌৰৱৰ ৰাজসভালৈ। যিদিনাখন দুৰ্যোধন আৰু দুঃশাসনে কৃষ্ণক বান্ধিবলৈ লৈছিলে সেইদিনাখনহে কৃষ্ণক চিনি পালে। কোনে? পিতামহ ভীষ্মই। এটা অতি সুন্দৰ সূক্ষ্ম বিশ্বৰূপ দৰ্শন দি দিলে। কোনে? কৃষ্ণই। তেতিয়াই ভীষ্মই চিনি পাই গ'ল, বাকীসকলে চিনি পাই গ'ল এইজনৰ এইটো দেহ নহয়, এইটো আত্মা। এই কৃষ্ণ জগতৰ কাল মহাকাল, এওঁ পৰমাত্মা। এইজন ঈশ্বৰক যদি আমি ভজো তেতিয়াহ'লে আমি আৰু বেলেগ ঈশ্বৰত আশ্ৰয় ল'ব নেলাগে। আসক্তি, অস্বস্থামা আমাক জন্মসূত্ৰে ঈশ্বৰে দি পঠিয়াইছে। এই আসক্তিক যদি কেনেবাকৈ বধ কৰি দিয়া যায় আমাৰ মৃত্যু হৈ যাব। সেইটো কাৰণে অস্বস্থামা অমৰ। কৃষ্ণই কি কৰিলে? কৃষ্ণই অস্বস্থামাক ৰথত উঠাই অৰ্জুনৰ লগত দ্ৰৌপদীৰ ওচৰলৈ আনিলে। যি দ্ৰৌপদীয়ে সূতক বৰমাল্য পৰিধান নকৰাও বুলি মহাভাৰতত কৈছিল, সেইগৰাকী দ্ৰৌপদী ভাগৱতৰ ওচৰত দেৱী হৈ গ'ল। কি কৰিলে? দ্ৰৌপদী ভাগৱতলৈ আহি ক্ষমাৰ মূৰ্তি হ'ল। ক্ষমাৰ মূৰ্তি হৈ কি কৈছে? কৃষ্ণৰ আটাইতকৈ শ্ৰেষ্ঠ গুণটো ক্ষমা মূৰ্তি। ভাগৱতত সেইটোকে দেখুৱাইছে। 5টা পুত্ৰ শিৰচ্ছেদ কৰাৰ পাছতো ভাগৱত শাস্ত্ৰত দ্ৰৌপদীয়ে যিটো কৰি দেখুৱাইছে সেইটো জগতৰ আজিলৈকে কোনো নাৰীয়ে কৰি দেখুওৱা নাই। সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধতেই দ্ৰৌপদীক স্থান দিয়া হৈছে। গতিকে আমি যাতে ক্ষমাশীল হ'বলৈ যত্ন কৰোঁ। আমি কাৰো লগত শত্ৰুতা ৰখাৰ প্ৰয়োজন নাই। কেইদিন থাকিম? এইখন পৃথিৱীত ঈশ্বৰে আমাক কেইদিন ৰাখিব? ঐ কেইথাল ভাত খাম?
কিমান খাবলৈ আমি জীয়াই থাকিম, কেইযোৰ কাপোৰ পিন্ধিবলৈ আমি বাচি থাকিম, কাৰ লগত শত্ৰুতা কৰি আমি কলৈ যাম। এবাৰ নিজে ভাবি চাব, এই অস্বস্থমাৰ শিৰচ্ছেদ কোনেও কৰিব নোৱাৰে। আসক্তি জীৱৰ লগত থাকিব। কৃষ্ণ, আমাৰ জোনটি ৰাধা ভাৱ আহিছে যেতিয়া আমাৰো উঠিব হৈছে আৰু এই আসক্তিৰূপী অস্বস্থমাৰ শিৰোমানিটো অৰ্জুনক ক'লে, কোনে? দ্ৰৌপদীয়ে, যে হে মোৰ স্বামী, মোৰ তোমাৰ ওচৰত এটা প্ৰাৰ্থনা। বোলে কি? মোৰ পুত্ৰ নাই, কিন্তু মোৰ 5জন স্বামী আছে। কোন আছে? মোৰ পুত্ৰ নাই, কিন্তু মোৰ 5জন স্বামী আছে। কিন্তু মাতা গৌতমীৰ কোন আছে? মাতা গৌতমীৰ স্বামী যুদ্ধত বিয়োগ হৈছে আৰু একমাত্ৰ পুত্ৰটো আছে। অৰ্জুনক কি বুলি ক'লে? আনৰ পুত্ৰক বধ কৰি মোৰ পুত্ৰৰ শোকৰ দুখ তুমি দূৰ কৰিব নেলাগে। ক্ষমামূৰ্তি। ঐ, আনৰ পুত্ৰটোক বধ কৰি নিজৰ পুত্ৰটোৰ বধৰ আনন্দ লয় নেকি? এয়া মাতাৰ ধৰ্ম নেকি? জন্মদাতী মাতৃয়ে সদায় কি বুলি ভাবে? নিজৰটোকে সন্তান বুলি নাভাবে, সকলোৰে তোকে সন্তান বুলি ভাবে। সেইটো কাৰণে মাতৃসকলে অন্ন যেতিয়া সিদ্ধ কৰে অকল নিজৰ সন্তানটোলে নকৰে, যিমান আহিব সকলোকে দিব লাগিব, হয়নে নহয়? এইটো এগৰাকী মাতাৰ বিশাল মন আৰু উদাৰ হৃদয়ৰ প্ৰকাশ। দ্ৰৌপদীয়ে ভাগৱতৰ 1ম স্কন্ধত এই বিশালতা দেখুৱাইছে। সেইটো কাৰণে আমিও আমাৰ মনটোক যাতে উদাৰ আৰু বিশাল কৰি ল'বলৈ আমি যাতে আত্মসংযমৰ গৰাকী হ'ব পাৰোঁ। ভাগৱতৰ 1ম স্কন্ধ আমাক ক্ষমাগুণৰ গৰাকী হ'বলৈ আমাক কৰি দেখুৱাইছে। হে ৰাম, হে নিজ ব্ৰহ্মৰূপে হে ভৈলা হাবে কত, হে মনত কৰি যুগুতি, হে মহাসুখে ক হে শৰণ ভকতে, হে লবুক ভজি মুকুতি। ব্ৰহ্মাস্ত্ৰই যেতিয়া দহন কৰিবলৈ আহিলে অৰ্জুনে কি কৰিছে? অৰ্জুনে সকলো পাহৰি থাকিলে, ব্ৰহ্মাস্ত্ৰৰ কথাও পাহৰি থাকিলে, কেৱল মনত পেলাইছে কাক? ভগৱন্ত কৃষ্ণ, যে কৃষ্ণ স্বৰূপ জগতৰ ঈশ্বৰ মোৰ লগত যেতিয়া আছে এই ব্ৰহ্মাস্ত্ৰই একো কৰিব নোৱাৰে। কিয়? কৃষ্ণ ব্ৰহ্মাণ্ডৰ ৰক্ষক, কেৱল যে জগতৰে নহয় গোটেই ব্ৰহ্মাণ্ডৰ ৰক্ষক তেওঁ। আৰু কি কৈছে? কৃষ্ণক অৰ্জুনে চিনি পাইছে যে তুমি এইটো যে কাই ধৰিছা, এই কাইটো তোমাৰ বিষ্ণুৰ মায়া। হে কৃষ্ণ, তুমি কৃষ্ণ ৰূপত দৈৱকীত জন্ম হৈ তুমি যে লীলা কৰিছা, তোমাৰ গুণ চৰিত্ৰ ভকতে শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে কৰিছা। তোমাৰ জন্ম মৃত্যু নাই, তুমি অনাদি, তুমি অনন্ত। তোমাৰ লীলাৰ শ্ৰৱণ কীৰ্তনৰ যাতে ভকতে আনন্দ অনুভৱ কৰিব পাৰে, তুমি সেইটো কাৰণে এটা নৰদেহ ধাৰণ কৰি এই ভূমিভাগত তুমি লীলা কৰিছা। অৰ্জুনে কৃষ্ণক কৈছে এই কথা। এ জানিয়া চৰণে হে পহিলো শৰণে, হে তোমাৰ মই কিংকৰ, হে আকাশ কচানি, হে আখৈ কিবা বহনি, হে কহিও মুত সতৰ। গোটেই আকাশখনক ঢাকি এটা বিৰাট অগ্নিসম সমস্যা আহিছে। হে বাসুদেৱ, মই চিনিয়ে পোৱা নাই এইটো কি বস্তু। হে মাধৱে বুলন্ত শুনা প্ৰাণ সখী,
অনাহিয়া নয় ভূত এ পানৰ কাতৰ এ হুয়া বহমখৰ এ পহাৰি লাদ্ৰু নসুত দহু দিশ দেখা দহিয়া হয় সেহি মহাবনিবৰ ব্ৰহ্মাষ্টক ব্ৰহ্ম হায়কে সংহাৰ কৰিও সখী সতৰ এতিয়া বৰ ডাঙৰ তত্ত্ব এটা প্ৰথম স্কন্ধতে দেখাইছে ব্ৰহ্মাষ্টক ব্ৰহ্মৰ হায়কষ্টৰ দ্বাৰা নিৰ্যাণ কৰিব পৰা যাব এতিয়া ৰহস্যটো সেইটোৱেই ব্ৰহ্ম অস্ত্ৰ কি আৰু ব্ৰহ্মাস্ত্ৰ হায়কষ্টটো কি গুৰুজনাই এই তত্ত্বটোকে কীৰ্তন শাস্ত্ৰৰ চতুৰ্বিংশতি অৱতাৰ তত্ত্বত প্ৰথম ঘোষণা কৰিছে এ প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী নাতন এ সৰ্ব অৱতাৰৰ ৰণনা ৰায়ন গুৰুজনাই ব্ৰহ্মৰূপী সনাতন সত্যটোক উপাসনা কৰিছে এই ব্ৰহ্মৰূপী সনাতন সত্যৰ যিবিলাক তত্ত্ব এই তত্ত্ববিলাক কিছুমান গুণময় আৰু কিছুমান নিৰ্গুণ ব্ৰহ্মাস্ত্ৰ হ'ল গুণময় অস্ত্ৰ ব্ৰহ্মাস্ত্ৰ হ'ল গুণময় অস্ত্ৰ এই গুণময় অস্ত্ৰক যদি কেনেবাকৈ নিৰ্যাণ কৰিবলৈ হয় তেতিয়াহ'লে ক'ত আশ্ৰয় ল'ব লাগিব নিৰ্গুণত আশ্ৰয় ল'ব লাগিব নিৰ্গুণ কি নিৰ্গুণ হ'ল আত্মা এই ব্ৰহ্মাস্ত্ৰত ব্ৰহ্মময় শক্তি আছে এই শক্তিয়ে দেহত আঘাত কৰে ক'ত আঘাত কৰিব নোৱাৰে জীৱত আৰু আত্মাত আঘাত কৰিব নোৱাৰে এতিয়া অৰ্জুনে কি কৰিলে ব্ৰহ্ম হায়কষ্টত আশ্ৰয় ল'লে বোলে কি অৰ্জুনে মনতে ভাবি ল'লে বোলে কি মই অৰ্জুন নহয় মোৰ এই দেহটো এইটো মোৰ দেহ নহয় বোলে কি মই আত্মা কৃষ্ণ মই আত্মা কৃষ্ণ এই আত্মাৰূপী কৃষ্ণতে আশ্ৰয় লৈ আছে কৃষ্ণৰ অংশ কি বোলে এই জীৱক ৰক্ষা কৰাটো কাৰ কাম বাসুদেৱ কৃষ্ণৰ কাম সেই পাতে ব্ৰহ্মহায়কষ্ট কৃষ্ণই কি অৰ্জুনে কি কৰিলে কায় বাক্য মন এক কৰি মই অৰ্জুন নহয় মই আত্মাৰূপ মই কৃষ্ণ এই কৃষ্ণতে লগ হৈ আছে মোৰ জীৱৰ তত্ত্ব কি হ'ল আক্ৰমণ দেহক আক্ৰমণ কৰিবলৈ অহা এই জ্যোতিৰ্ময় জীপাত ব্ৰহ্মাস্ত্ৰ আছিলে অৰ্জুনৰ ভাৱ চিন্তন আৰু বুধৰ মন্ত্ৰত লগত থকা কৃষ্ণৰ শক্তি আৰু সামৰ্থ্যত কি হৈ গ'ল ব্ৰহ্মাস্ত্ৰ নিৰ্যাণ হৈ গ'ল কিন্তু থাকি গ'ল জ্বলনপুৰত ক'ত থাকিলে উত্তৰাৰ দেহত উত্তৰাৰ গৰ্ভত যিহেতু অৰ্জুনৰ নাতি অভিমন্যুৰ সুত ভাগৱত শাস্ত্ৰই দেখাইছে কোনেও কাকো ৰক্ষা কৰিব নোৱাৰে অৰ্জুনে ব্ৰহ্মাস্ত্ৰক নিৰ্যাণ কৰিবলৈ ক'লে আত্মা কৃষ্ণক পৰমাত্মাই নিৰ্যাণ কৰি দিলে কিন্তু এইবাৰ উত্তৰাই ক'ব লাগিব যদি উত্তৰাই নকয় তেতিয়াহ'লে উত্তৰাৰ মৃত্যু হ'ব উত্তৰাৰ গৰ্ভত থকা এই পুত্ৰটো কি হ'ব মৃত্যু হ'ব উত্তৰাই একো বুজি নাপায় উত্তৰৰ কন্যা এটাই বুজি পায় বোলে কি এইজন কৃষ্ণ সদায় থাকে এইজন কৃষ্ণ কোনোদিন অবৰ্তমান নহয় মই যেতিয়াই চাওঁ তেতিয়াই পাণ্ডৱৰ লগত কৃষ্ণক দেখো কিন্তু সকলোৱে নেদেখে এই অভিমন্যু মোৰ পৰা খেলিবলৈ লৈ গৈ
অভিমন্যুক অৰ্জুনক কি হয় পৰীক্ষিতক মাতৃৰ পৰা হেৰিয়াৰ পৰা কি কৰিছিলে কৃষ্ণৰ লগত ৰাখিবলৈ খেলিবলৈ লৈ গৈছে অভিমন্যুক ভুল হৈছে অভিমন্যুক কৃষ্ণই খেলিবলৈ লৈ গৈছিলে শিশুতে কৃষ্ণটো দ্বাৰকাতে থাকে এওঁলোক ইন্দ্ৰপ্ৰস্থৰ হস্তিনাপুৰত থাকে কৃষ্ণই খুব মৰম কৰে নিজৰ ভগ্নীৰ পুত্ৰ অভিমন্যুৰ শক্তি সামৰ্থ্যটো কৃষ্ণই চালে কাৰণ কৃষ্ণৰ বংশৰ তেজত তেওঁ উৎপত্তি দুইজনে খেলি আছিলে ভটা কি কৰিলে বলটো গৈ পেলাই কৃষ্ণৰ বহি থকা আসনৰ তলত সোমাই গ'ল কৃষ্ণই ব্ৰহ্ম ভৰ দি দিলে গোটেই জগতৰ ভৰটো দি দিলে কৃষ্ণই সেই বলটোত গোটেই জগতৰ ভৰটোৱে দি দিলে অভিমন্যুৱে হাতে দাঙি লৈ গুচি আহিলে তেতিয়া কৃষ্ণই ভাবিলে সৰ্বনাশ এইজন দেখোন অবৈধ হৈ জন্ম ললে মোৰ গোটেই শক্তি সামৰ্থ্যক এখন হাতেৰে তুলি ললে কি কৰা যায় তেতিয়া কৃষ্ণই মনত পেলাইছে মই কাম কৰিয়ে থৈছো কৃষ্ণ কি অন্তৰ্যামী কেতিয়া কৰি থৈছিলে বোলে ই গৰ্ভত থাকোঁতে মই বিহুলে সোমোৱা ৰাস্তা দেখুৱাই থৈছো উলিওৱাটো দেখুওৱা নাই মই তাক মৃত্যুৰ গৰ্ভলৈ সোমোৱাৰ ৰাস্তা শিকাই থৈছো এই মৃত্যুক অতিক্ৰম কৰি তাৰ পৰা ওলাই অহা ৰাস্তাটো মই শিকাই দিয়া নাই বোলে কি মই জীৱক মৃত্যুৰ ৰাস্তাহে দেখুৱাওঁ মৃত্যুৰ পৰা ওলাই অহা ৰাস্তাটো নেদেখুৱাওঁ কাক দেখুৱাব পৰীক্ষিতক দেখুৱাব অভিমন্যুক মৃত্যুলৈ সোমোৱাৰ ৰাস্তা দেখুৱালে পৰীক্ষিতক মৃত্যুৰ পৰা ওলোৱা ৰাস্তা দেখুৱালে এয়াই ভাগৱত সেইটো কাৰণে ভাগৱত নপঢ়িবি চকু কণা হ'ব য'ত জীৱই শিৱৰ তত্ত্বৰ সান্নিধ্য লাভ কৰি ঈশ্বৰ কৃষ্ণৰ অনুভূতি হৃদয়ত সদায় অনুভৱ কৰিব পাৰে এই শাস্ত্ৰ যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ নৰ হৰি হৈ যাব দয়া ক্ষমা প্ৰেম কৰুণাৰ মূৰ্তি হৈ যাব তেনে এখন পৃথিৱীহে ৰচনা কৰিব বিচাৰিছিলে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে সেইখন পৃথিৱী আমি এদিন হলেও পাম বুলি আমি আশাবাদী তেনেকুৱা এখন পৃথিৱী আমি এদিন এনেও পাম যিখন পৃথিৱীত সকলোৱে চিনি পাব আমাৰ গুৰুজনাৰ মহান আদৰ্শবিলাক প্ৰতিজন মানুহ সেই গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ জীৱন জীৱলৈ অভ্যাস কৰিব তেতিয়া আমি সেইখন পৃথিৱী দেখিবলৈ পাম সেইটো কাৰণে ভাল বেয়া উচিত অনুচিত বিচাৰ আমাক শাস্ত্ৰ শিকাইছে ব্ৰহ্মাস্ত্ৰৰ অগ্নিত উত্তৰাৰ গৰ্ভ জ্বলিবলৈ ললে গৰ্ভত থকা সন্তানটো অচেতন হৈ গ'ল উত্তৰাই যেতিয়া কম্পন অনুভৱ নকৰা হ'ল কি কৰিলে হে বাসুদেৱ হে কৃষ্ণ ব্ৰহ্মাস্ত্ৰৰ অগ্নিৰ উত্তাপত মোৰ এতিয়া প্ৰাণ যাব তুমি মোক ৰক্ষা কৰিলেই নহব মোৰ গৰ্ভত থকা সন্তানটোকো ৰক্ষা কৰিব লাগিব মৃত্যুক জিনাৰ যিটো ব্যৱস্থা উত্তৰাক দি দিলে কি হৈ গ'ল কৃষ্ণ কৃষ্ণ ধ্বনিৰে তেওঁ গৰ্ভত স্পৰ্শ কৰিলে বাসুদেৱ কৃষ্ণই ৰৈ থাকিব নোৱাৰিলে কি কৰিলে উত্তৰাৰ ওচৰলৈ আহি উত্তৰাক প্ৰথমতে স্বচ্ছ কৰি ল'লে এটা গৰ্ভত পৰীক্ষিত মৃত হৈ আছে ব্ৰহ্মাস্ত্ৰৰ আঘাতত এতিয়া কৃষ্ণই কি কৰিলে প্ৰত্যেকটো মৃত বস্তুক মই চৈতন্য কৰোঁ আংগুষ্ঠ প্ৰমাণ ৰূপ হৈ জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ এগৰাকী মাতৃৰ গৰ্ভত প্ৰৱেশ হৈ গ'ল ক'ত কৃষ্ণ নাই কৃষ্ণ নথকা ঠাই এই জগতত ক'ত আছে মাতৃৰ গৰ্ভৰ পৰা আকাশৰ সীমাহীন সীমান্তটো ভগৱান কৃষ্ণ ব্যাপ্ত হৈ আছে আমাক ভাগৱত শাস্ত্ৰই সেইটো দেখুৱাইছে কি হ'ল পৰীক্ষিত অমৃত দৃষ্টিৰে চাই কৃষ্ণই চৈতন্য কৰি তুলিলে শংখ চক্ৰ গদা পদ্ম চতুৰ্ভুজ ৰূপত
মাতৃৰ গৰ্ভত ভগৱন্ত কৃষ্ণই পৰীক্ষিত ৰূপী জীৱক পৰমাত্মা ৰূপী কৃষ্ণই আনন্দৰ ভাগ দিবলৈ ল'লে। গতিকে শিশুক কৃষ্ণৰ সান্নিধ্য মাতৃয়ে গৰ্ভত থাকোঁতেই দিব লাগিব। ঐ জেদ আৰু ভেদ থকা চিৰিয়েলবিলাক চালে সিহঁতি শাক বচন নুশুনা হ'ব। সিহঁতক ঈশ্বৰ তত্ত্বৰ ভাগ দিব লাগিব, আত্মা সুখৰ আনন্দ দিব লাগিব, পৰমাত্মাৰ পৰম তত্ত্বৰ স্পৰ্শ দিব লাগিব। সিহঁতি ধীৰ স্থিৰ হ'ব।